লখিমপুৰত সংখ্যালঘু উন্নয়ন পৰিষদৰ তৰফৰ পৰা সংখ্যালঘু নিবনুৱা যুৱকসকললৈ ই-ৰিক্সা বিতৰণ। লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি সংখ্যালঘু উন্নয়ন পৰিষদৰ তৰফৰ পৰা সংখ্যালঘু নিবনুৱা যুৱকসকললৈ ই-ৰিক্সা বিতৰণ কৰে। লখিমপুৰ নৱনিযুক্ত জিলা আয়ুক্ত প্ৰণৱজিৎ কাকতি, বিধায়ক মানৱ ডেকাৰ লগতে উত্তৰ লখিমপুৰ সংখ্যালঘু বৰ্ডৰ অধ্যক্ষ কেৰামত আলীৰ উপস্থিতিত 10 গৰাকী নিবনুৱা যুৱকক ই-ৰিক্সা বিতৰণ কৰে। লখিমপুৰৰ পৰা মিণ্টু মিঞ্জুৰৰ ৰিপৰ্ট লাইভ অসম। সংখ্যালঘু পৰিক্ৰমা বিভাগৰ দ্বাৰা সংখ্যালঘু উন্নয়ন পৰিষদৰ তৰফৰ পৰা আজি সংখ্যালঘু নিবনুৱা যুৱকসকলৰ মাজত আমি 10খন ই-ৰিক্সা বিতৰণ কৰিছোঁ লখিমপুৰ বিধানসভা সমষ্টিত। মই আশা কৰিছোঁ তেওঁলোকে ইয়াক এক জীৱিকাৰ পথ হিচাপে লৈ জীৱনত আগবাঢ়ি যাব পাৰে আৰু পৰিয়ালকো পোহপাল দিব পাৰে বা ল'ৰা ছোৱালীক শিক্ষাদানৰ ক্ষেত্ৰত সহায় হ'ব পাৰিব। সংখ্যালঘু উন্নয়ন পৰিষদৰ দ্বাৰা যি ই-ৰিক্সা বিতৰণ কাৰ্যসূচী, এই সভাত উপস্থিত থকা জিলাৰ নৱনিযুক্ত আয়ুক্ত প্ৰণৱজিৎ কাকতি ডাঙৰীয়া, ইয়াত উপস্থিত থকা জিলা উন্নয়ন বিষয়া ৰঞ্জিত চৌধুৰী ডাঙৰীয়া, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি সমাজকৰ্মী ফণীধৰ বৰুৱা ডাঙৰীয়া, মাইনৰিটি চেয়াৰমেন কেৰামত আলী ডাঙৰীয়া, জিলা প্ৰশাসনৰ বিষয়ববীয়াসকল, ইয়াত উপস্থিত থকা হিতাধিকাৰীসকল আৰু তেওঁলোকৰ পৰিয়ালসকল। আজি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে যেতিয়াৰ পৰাই কাৰ্যভাৰ লৈছে, তেতিয়াৰ পৰাই আমাৰ মোদী ডাঙৰীয়াৰ এটাই আমি কম সদায় লওঁ যে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস। আমি কাকো তৈলমৰ্দন কৰা ৰাজনীতি নকৰোঁ আপোনালোকে যাতে, কিন্তু সমাজত যিমান মানুহ আছে সকলোৱে যাতে সমানে। ৰিপৰ্টাৰ লাইভ।